ক্লাছ 6ৰ পৰা হাই ছেকেণ্ডেৰী দিয়ালৈকে মই চাইকেল লৈ অহা যোৱা কৰিলোঁ আৰু এতিয়া BA পঢ়োঁতেও আধা বাটলৈকে চাইকেল লৈয়ে আহোঁ। এতিয়া আমাৰ কলেজখন যিহেতু দূৰ হ'ল সেইকাৰণে মই চাইকেলখন আধা বাটতে থৈ আহোঁ। আধা বাটত মানে গৰমতে চাইকেলখন থৈ আহোঁ। ঘৰৰ পৰা 3 কিলোমিটাৰমান চাইকেল লৈ আহোঁ আৰু 4 কিলোমিটাৰমান গাড়ীত আহোঁ। আৰু আজি আহিছোঁ কলেজ মই এডমিশ্যন কৰিবৰ বাবে। আৰু এয়া কাগজ জেৰক্স কৰিবলৈ দোকানত আহি ৰখি থাকিবলগীয়া হৈছে। আৰু আজি আছিলে আমাৰ ল'ৰাসকলৰ এডমিশ্যন, মানে আমাৰ চেমটোৰ ল'ৰাসকলৰ এডমিশ্যন। আৰু আপোনালোকে মোৰ শ্বাৰ্টটো চেঞ্জ হৈ যোৱা মন কৰিছেনে? বেলেগ শ্বাৰ্ট পিন্ধি যাব নিদিয়াৰ বাবে লগৰ এজনৰ শ্বাৰ্টটো পিন্ধি গৈছিলোঁ। এতিয়া সেইটোকে চেঞ্জ কৰি ল'ব আহিলোঁ। এয়া এডমিশ্যন কৰি হ'ল যিহেতু এডমিশ্যন ৰিচিপ্টো দিলে আৰু মই বেগ চেক লৈ ঘৰলৈ বুলি ওলাওঁতেই এয়া লগৰ কেইজন অডিটৰিয়ামৰ ওচৰত বহি আছিলে। সিহঁতৰ ওচৰতে অলপমান বহিলোঁ, সিহঁতৰ লগত কথাও পাতিলোঁ আৰু এতিয়া মই ঘৰমুৱা। আৰু অলপ আগত যেন কৈছিলোঁ চাইকেল চলোৱাৰ কথা, বাইক এখন চলাবলৈ মোৰো মন যায়। কিন্তু কি কৰিব, নিজৰ নহ'লে সকলোবোৰ মিছা। এয়া অলপমান খোজকাঢ়ি আহি থাকোঁতে লগৰ এজনে আহিলে, ক'লে বোলে মোৰ লগতে যাবি। তাৰ লগতে আহিলোঁ, কিন্তু মোৰ চুলি অৱস্থা চাওকচোন কেনেকুৱা হৈ গৈছে। আৰু অলপ আগত যেন কৈছিলোঁ মোৰ বাইক নাই বুলি, মই সেইটো দুখ প্ৰকাশ কৰি কোৱা নাই দেই। মোৰ এইবিলাক কথাত অলপো দুখ নালাগে, কাৰণ নিজৰ ওপৰত বিশ্বাস থাকে, এদিন হ'লেও মই নিজে ল'মেই। এতিয়া আহি পালোঁ মই গড়মূৰ, আৰু সৰুকে এই হোটেলখন দেখিছেনে? এইখন আমি ক্লাছ 6ত পঢ়ি থকাৰ পৰাই ৰুটি মাংস খোৱা, কিন্তু মাজতে 1-1.5 বছৰ বন্ধ হৈ গৈছিলে। কি কাৰণত নাজানো, এতিয়া আকৌ খুলিছে। দাদাজনে মোক দেখি ক'লে, অ' ভাইটি, দোকান আকৌ খুলিছো নহয়, আহিবা আকৌ। তেনেকে কোৱাত মই ভাবিলোঁ খায়ে যাওঁ আজি, সেয়েহে এইফালে ল'লোঁ ৰুটি মাংস। বিশ্বাস কৰক, ইয়াত ৰুটি মাংস খাই বহুত ভাল পাব। এতিয়া এই হোটেলখনৰ ৰুটি মাংস সোৱাদটো সেই আগতে আমি ক্লাছ 6ত খোৱা ৰুটি মাংসৰ সোৱাদটো একেই আছে। ইয়াত আমাৰ স্মৃতিও জড়িত হৈ আছে। আমি ক্লাছ 6-7ত থাকোঁতে কাৰোবাৰ যদি পইচাও নাছিলে, ইয়াত বাকীকে খাই যাওঁ আৰু লগৰবোৰৰ পৰা পইচা তুলি তালি হ'লেও খাই যাওঁ। জালুক দিয়া ৰুটি মাংস খাই এতিয়া আহি পালোহি মই লোহিত ঘাট। ঘাট বুলিয়েই ওলাই মুখৰ পৰা। আগতে নাও চলিছিল যে, ইয়াতে অলপ সময় ৰখিম বুলি ভাবিছিলোঁ, কিন্তু ৰ'দটো ইমানেই চোকা যে ইয়াত ৰখিব নোৱাৰোঁ। আৰু এইফালে দলঙৰ অৱস্থা চাওক কেনেকুৱা। এতিয়া আহি পালোঁ মই ঘৰ, আৰু এই ভিডিঅ'টো আছিল 21 জুলাই। আজিৰ ভিডিঅ'টো আছিল এনেকুৱা।